চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বনে? ইউনেস্কোৰ পৰৱৰ্তী সন্মিলনত এই সিদ্ধান্ত 21 পৰা 31 জুলাইত ভাৰতত বিশ্ব ঐতিহ্য কমিটিৰ গুৰুত্বপূৰ্ণ সন্মিলন। আহোম মৈদামৰ প্ৰথাক লৈ আশাবাদী অসমবাসী। অহা 21 পৰা 31 জুলাইলৈকে ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ কমিটিৰ 46 সংখ্যক বাৰ্ষিক সন্মিলন। নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া এই সন্মিলনখনৰ আয়োজনৰ প্ৰাথমিক প্ৰস্তুতি ইতিমধ্যেই আৰম্ভ হৈছে। ইউনেস্কোৰ পেৰিছত থকা মুখ্য কাৰ্যালয়ে সন্মিলনখনৰ দৈনিক কাৰ্যক্ৰমণিকাকে ধৰি অন্যান্য বিষয়সমূহ প্ৰায় চূড়ান্ত কৰিছে। এইবাৰ ৱৰ্ল্ড হেৰিটেজ কমিটিৰ 46 সংখ্যক সন্মিলনখন ভাৰতৰ লগতে অসমৰ বাবেও এক গুৰুত্বপূৰ্ণ বিষয়, কিয়নো ইউনেস্কোৰ এই গুৰুত্বপূৰ্ণ আৰু সন্মানীয় কমিটিখনৰ বৈঠক প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ'ব আৰু এই সন্মিলনখনত ভাৰতে সভাপতিত্ব কৰিব। অসমৰ বাবে গুৰুত্বপূৰ্ণ এইবাবেই কিয়নো এইবাৰ এই সন্মিলনখনতেই চৰাইদেউৰ আহোম ৰাজবংশৰ মৈদামসমূহে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা নকৰাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। সাময়িকভাৱে প্ৰকাশ কৰা কাৰ্যসূচী অনুসৰি অহা 26, 27 আৰু 28 জুলাইত কমিটিৰ বৈঠকত চলিত বৰ্ষত ঘোষণা কৰিবলগীয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ বা সম্পদসমূহৰ বিষয়ে চূড়ান্ত আলোচনাৰ লগতে ঘোষণা কৰা হ'ব। উল্লেখ্য যে এইবাৰ ভাৰতৰ পৰা মনোনীত একমাত্ৰ সম্পদটোৱেই হৈছে আহোম ৰাজবংশৰ মৈদাম প্ৰথা। নিউজ ডেস্ক, নতুন সময়।